তো মই এটা কথা কওঁ, যিমান পানী হৈছে আপাৰ আছামত মানে কিবাটো প্ৰব্লেম হৈছে। অনলি নাগালেণ্ডৰ সেই ক্লাউড বাষ্ট সেইটো এতিয়া ইমান পানী মানে ইমান এনেকুৱা ঘটনা। তো অখিল গগৈ কিবা কৈ আছিলে ক'ৰবাত কিবা ডেম কিবা কৰিছে নেকি। মোৰ মতেও এনেকুৱা কিবাটো হৈছে, কাৰণ এইটো নেচাৰেলটো লগা নাই মোৰ। মানে মই পাগলা হৈ গৈছোঁ, মানে এনেকুৱা লেভেলৰ পানী শেষ হৈ গৈছে। আপাৰ আছাম শেষ। শিৱসাগৰ নাজিৰা আপোনালোকে যিমানলৈকে ভাবি আছে তাৰ 100 গুণ বেছি হৈছে মানে পানী চানী। কি হৈছে মই ধৰিব পৰা নাই, ইমান পানী। আপোনাক কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ উত্থাপন কৰিব লাগে, যাতে আমি সকলো মানুহে উজনি অসমৰ এই 3খন জিলাৰ যি সাংঘাতিক দুৰ্যোগ, ছাৰ মই দুৰ্যোগটোৰ বিষয়ে 2 মিনিট নক'লে এই সদন আধৰুৱা হৈ ৰ'ব। গতিকে ছাৰ মই আপোনাক ক'ব খুজিছোঁ যে মানুহৰ অৱস্থা ছাৰ কেনেকুৱা হৈছে। এই মাত্ৰ মই নাজিৰাৰ MLA ৰ লগত কথা পাতিছিলোঁ, ময়ূৰ বৰগোহাঁই ক'লে যে এই মাত্ৰ আজি এতিয়া 10টা ডেড বডি ওলাইছে ছাৰ। এই মাত্ৰ 10টা ডেড বডি, কালিলৈকে তেওঁৰ ময়ূৰ বৰগোহাঁইৰ সমষ্টিত 18টা ডেড বডি ওলাইছিলে ছাৰ। আজি আকৌ 10টা, মুঠতে এতিয়া অকল নাজিৰাত ছাৰ ডেড বডি ওলাইছে 28টা। আৰু তাৰে অকল বিহুবৰ পঞ্চায়তত কমেও 100জন মানুহ ছাৰ সন্ধানহীন হৈ আছে। ছাৰ এনেকুৱা এটা দুৰ্যোগ আমি কেতিয়াও অসমত বলবলাৰ পাছত কেতিয়াও দেখা নাছিলোঁ ছাৰ। ছাৰ ইমান ডাঙৰ দুৰ্যোগ যে এই দুৰ্যোগৰ কাৰণে ছাৰ এতিয়া আমাৰ কি হৈছে, আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ, চৰাইদেউৰ মানুহবিলাকৰ, যোৰহাটৰ মানুহবিলাকৰ খেতিটো কমপ্লিট শেষ ছাৰ। দোকান পোহাৰ শিৱসাগৰ টাউনৰ ভিতৰত ছাৰ 1 কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ। দোকান পোহাৰবিলাক ছাৰ কমপ্লিট শেষ হৈ গ'ল। ব্যৱসায় প্ৰতি ছাৰ 2 মিনিট ছাৰ এইটো আলোচনা নকৰিলে এইটো আলোচনা নকৰিলে মই ভাবোঁ যে সদন আধৰুৱা হৈ ৰ'ব ছাৰ। মই এটা কথা ধৰিব নোৱাৰোঁ, ৰাইজৰ কথা ক'লে কিয় শুনিব নিবিচাৰে, পাব্লিকৰ কথা ক'লে শুনিব নিবিচাৰে, মানে কিবা অসুবিধাৰ কথা ক'লে শুনিব নিবিচাৰে। বাকী চব মানে সদনত বাকী চব আলোচনা শুনে, কিন্তু পাব্লিকৰ কথা, ৰাইজৰ কথা, এইবিলাক কথা যেতিয়া মানে উলিয়াই তেতিয়া শুনিবলৈ নিবিচাৰে।